আজিৰ এই গৌৰৱপূৰ্ণ মুহূৰ্তত असमवासी राइजलोय मोर आंतरिक शुभेच्छा और अभिनंदन जनाइस। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। मैं भारत की সকলকে নমস্কাৰ জনাইছো। ভাৰতবৰ্ষৰ কোটি কোটি জনতাৰ আশীৰ্বাদ হিৰত লৈ পেলাই ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষ আজি সম্পূৰ্ণ কৰিলে। যোৱা 5টা বছৰৰ লগতে এই এটা বছৰত তেওঁ যি কৰ্মৰ জৰিয়তে যি নিদৰ্শন দাঙি ধৰিলে সেইখিনি আমি সকলো ভাৰতবৰ্ষৰ মানুহ শলাগ লৈছোঁ। বিশেষকৈ আমি দেখিছোঁ এই দ্বিতীয় কাৰ্যকালৰ এই বৰ্ষত কেইবাটাও ঐতিহাসিক আৰু উল্লেখযোগ্য কাম তেওঁ কৰি দেখুৱালে, কেইবাখনো আইন প্ৰণয়ন কৰি দেখুৱালে। আমি দেখিছোঁ কোটি কোটি জনতাৰ কাম কৰাৰ লগতে ভাৰতবৰ্ষৰ দুখীয়া জনসাধাৰণৰ কাৰণে যি উল্লেখযোগ্য কাম কৰিছিলে, কৃষকৰ কাৰণে উল্লেখযোগ্য কাম কৰি পেলাই তেওঁ নিদৰ্শন দাঙি ধৰিলে, মহিলাসকলৰ কাৰণে উল্লেখযোগ্য কাম কৰি পেলাই বিনামূলীয়া গেছ যোগানকে ব্যৱস্থা কৰিলে। ঠিক তেনেকুৱা বিনামূলীয়া চাউলকে আদি কৰি দুখীয়া জনগণৰ কাৰণে একেবাৰে ভাৰতবৰ্ষত কোটি কোটি মানুহৰ কাৰণে যি জিৰ' বেলেঞ্চৰ যি একাউণ্টৰ ব্যৱস্থা কৰিছিল, যি সময়ত নেকি ভাৰতবৰ্ষৰ কোটি কোটি মানুহে বেংকৰ ওচৰলৈ যোৱাৰ সাহস পোৱা নাছিলে। 6টা বছৰ আগতে এনেকুৱা এক পৰিৱেশ আছিলে যে আমাৰ দেশৰ সাধাৰণ গৰীব মানুহে বেংকৰ ওচৰলৈ যাবলৈ ভয় খাইছিলে, অৰ্থাৎ দুখীয়া শ্ৰেণীৰ কাৰণে বেংকৰ কোনো সম্পৰ্ক নাছিলে। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ ক্ষমতা হাতত লোৱাৰ লগে লগে যি জিৰ' বেলেঞ্চত কোটি কোটি যি একাউণ্ট খুলিলে, আজি সেই একাউণ্ট খোলাৰ সময়ত বহুতো বিৰোধী দলৰ ব্যক্তিয়ে হাঁহিছিলে যে এইবোৰৰ পৰা মোদী ডাঙৰীয়াই টকা উলিয়াই নিবহে, এনেকুৱাকৈ বিভ্ৰান্তি সৃষ্টি কৰিছিলে। কিন্তু আজি দেখিছোঁ এই দুদিনৰ সময়ত এই জিৰ' বেলেঞ্চৰ একাউণ্টসমূহতে কেইবা শ কোটি টকা ইতিমধ্যে ভাৰতৰ দুখীয়া পৰিয়ালক প্ৰদান কৰি পেলাই কিছু হ'লেও সকাহ দিবলৈ সক্ষম হৈছে। এনেকুৱাকৈ মহিলাই হওক, যুৱকে হওক, কৃষকে হওক, বিভিন্ন দুখীয়াৰ কাৰণে যি কাম কৰাৰ যি নিদৰ্শনটো দাঙি ধৰিলে, আমি ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ 42 লাখ সদস্যই তেখেতক আমি শুভেচ্ছা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আগন্তুক দিনতো যাতে দুখীয়াৰ কাৰণে যাতে কাম কৰাৰ কাৰণে তেওঁক যাতে শক্তি দিয়ে। তেওঁক যদিও আজি কৰ্মবীৰ, কিন্তু কৰ্মবীৰ হ'লেও আমি আশা ৰাখিছোঁ আগন্তুক দিনত ভাৰতবৰ্ষখন যাতে আমি গুৰু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে মোদী ডাঙৰীয়াক ভগৱানে অশেষ সাহস দিয়ক, মনোবল দিয়ক। আজি কৰোণা প্ৰতিৰোধৰ ক্ষেত্ৰত যেনেকুৱাকৈ সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতক তেওঁ যি প্ৰতিষ্ঠা কৰিলে যে কৰোণাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আজি সকলো বিশ্বই তবাক মানিছে, সমগ্ৰ বিশ্বই আজি স্বীকৃতি দিছে। ই এটা কথা সূচাইছে যে আগন্তুক দিনত ভাৰতবৰ্ষ বিশ্বৰ গুৰু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। কাৰণ কিয় কৰোণা প্ৰতিৰোধৰ ক্ষেত্ৰত সেই কামখিনিতো সফলতাৰে পাৰ কৰিছে। গতিকে যাৰ কাৰণে আজি ভাৰতৰ কোটি কোটি জনগণৰ তেখেতৰ ওপৰত বিশ্বাস আছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত বিশ্বাস আছে, আমাৰো সম্পূৰ্ণ বিশ্বাস আছে, অসমৰ ৰাইজৰো বিশ্বাস আছে। আগন্তুক দিনত যাতে সকলো আমি যাতে নেতৃত্ব দি যাব পাৰে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। मेरी सरकार ने फैसला किया है कि अयोध्या कानून के तहत अधिगृहित संपूर्ण भूमि जो लगभग 67.703 एकड़ है और जिसमें भीतरी और बाहरी आंगन भी सम्मिलित है, उसे नवगठित श्री राम जन्मभूमि तीर्थ क्षेत्र को हस्तांतरित किया। प्राइम मिनिस्टर मोदी जी ने जो हमारे हक में फैसला किया है, मुस्लिम बहनों के हक में, वो बहुत ही अच्छा किया है। हम उससे बहुत सहमत हैं और बहुत खुश हैं। जो हर वक्त तलाक के डर में रहते थे, अब वो हमारा डर उतर चुका है। अब जो ना हम बहुत खुश हैं और हम मोदी जी को बहुत ज़्यादा बधाई देना चाहते हैं।
और शुभकामनाएं देना चाहती हूँ। और कश्मीर के नीचे आज तक हमारा डेवलपमेंट, हमारा पॉलिटिकल एस्पिरेशन, हमारा पहचान, हमारा भाषा लुप्त अगर हुआ है तो ये आर्टिकल 370 और कांग्रेस पार्टी जिम्मेवार है। अध्यक्ष जी, मैं डॉक्टर श्यामा प्रसाद मुखर्जी जैसे वीरों का, कुशोक बाकुला रिम्पोचे जैसे महान व्यक्तियों का, थुप्तान सेवांग जैसे जिन्होंने लद्दाख को यह दिशा दिया, देशभक्त नागरिक होने के नाते इस बिल का समर्थन करते हैं। इस बिल को किसी जाति धर्म के मजहब से न देखा जाए, बल्कि जो दूसरे देशों में अल्पसंख्यक के रूप में हमारे हिंदू, सिख, ईसाई, क्रिश्चियन जो रह रहे हैं, उन सबको हमारे देश में नागरिकता अगर नहीं दी जाएगी तो आप सोचिए विश्व में दूसरा ऐसा कौन सा देश है जहां उनको नागरिकता दी जा सकती है। इसके लिए भारत ने जो कदम उठाया है बहुत सोच समझ को। What India is doing, as I said in my statement, is very, very important. During shutdowns, there will be economic consequences on the country at large. But more importantly, individuals who live on daily subsistence, who give their labor for their daily bread, could be affected the most.